আজি দুপৰীয়া ৰন্ধা বঢ়া বজাৰ চজাৰ কৰিব যাবৰ কাৰণে এইফালে চব্জি কাটি লৈছোঁ, ধুন্দুলি ভাজি বনাম, তিতাকেৰেলা ভাজি এইফালে দুটা বহাই দিছোঁ। এইফালে তিতাকেৰেলা ভাজি একফালে ভৰাই দিম, একফালে ধুন্দুলি ভাজি দি দিম। দেউতাকক গা ধোৱা নাই, গাটো ধুৱাব আছে। খালি দিলে ভাল লাগে। কি হ'ল কি কৰিলোঁ মই কৈছোঁ, মই তোমাৰ লগত কথাই নাপাতো। কিবা হ'ল বাচ্চাতে আমালোকে তাতে যে উৎপাত কৰি আছিলে তাই তেতিয়াৰ কথা নাপাতো। মানুহবিলাক ধৰিবই ভাজিখিনি হৈ থাকক, বেলেগ কাম এটা আছে কৰি লওঁ। হেল্ল' এভৰিৱান, মই আজি নাৰিকলৰ চাটনি বনাব ওলাইছোঁ। চব বস্তু যোগাৰ ৰেডি কৰি লৈছোঁ। এতিয়া মই নাৰিকলৰ চাটনিখিনি বনাই লওঁ। এতিয়া অকণমান হিং দি দিছোঁ, তাৰপিছত অকণমান জিৰা, তাৰপিছত অকণমান বুটৰ দালি অকণমান দিছোঁ, তেলতে ভাজি লৈছোঁ। তাৰপিছত অকণমান বাদাম দিছোঁ, বাদামৰ বাকলি গুচালেও হয় নুগুচালেও হয়। এইফালে বাদাম দিছোঁ, অকণমান ভাজি লওঁ। ভাজি লৈ উঠি তাৰপিছত এটা কাৰি পাত্তা অকণমান দি দিওঁ। কাৰি পাত্তা দি দিছোঁ, ধুনীয়াকৈ অকণমান ভাজি লৈ তাৰপিছত মিক্সিত পিচি দিম। এইখিনি নাৰিকল জলকীয়া ৰেডি হৈছে, এইখিনি কেঁচাই এনেকৈ মিক্সিৰ বাতিটোত সোমাই দিওঁ, তাৰপিছত বাগাৰ মাৰি দিওঁ। নাৰিকল চাটনিখিনি হৈ গ'ল, মিক্সিত পিচি ল'লোঁ। এতিয়া বাগাৰ মাৰি তেলতে সৰিয়হ আৰু এটা শুকান জলকীয়া দিছোঁ। এইখিনি এটা বাগাৰ মাৰি দিলোঁ। নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। আজি ৰাতি ইডলি চাম্বাৰ বনাব লাগিছিল। ঘৰ মালিকতে বনাব ওলাইছোঁ, এতিয়া বনাই আছোঁ। তাৰপিছত এইফালে হিং দিলোঁ, তাৰপিছত সৰিয়হ দিলোঁ, ক'লা সৰিয়হটো দিলোঁ, তাৰপিছত এইফালে কাৰি পাত্তা দিলোঁ, সৰু পিঁয়াজ দিলোঁ, তাৰপিছত বাগাৰ মাৰি সিজাই লৈছোঁ। ৰঙালাও, তাৰপিছত পানীলাও এনেকুৱা কৰি বিলাহী সিজাই লৈছোঁ। তাৰপিছত এইফালে বইল কৰি লৈছোঁ। এইফালে নিমখ চিমখ দি পেলাই তেঁতেলী পানী ৰেডি কৰি লৈছোঁ। সেইটো অকণমান ভাজি লৈছোঁ। ভাজি লৈ তাৰপিছত বহাই দিম, অলপমান জলকীয়া গুড়া দিম। বাকী চব ৰেডি হৈছে। এতিয়া আৰু ইডলি হেৰিটো ৰাতিপুৱাই উৰদ দালি নাই দিয়া, তুৱৰ দালি, বুটৰ দালি, চাউল ৰাতি ভিজাই থৈছিলোঁ। ৰাতিপুৱা পিচি পেলাই এনেকৈ ইয়াত থৈ দিছোঁ। ধুনীয়াকৈ ফুলি গৈছে। কি ধুনীয়া হৈছে। এতিয়া ইডলিকেইটা ধুনীয়াকৈ হ'লে হ'ল। চব তেল চেল লগাই ৰেডি কৰি ৰাখিছোঁ। এইফালে নাৰিকলৰ চাটনি বনাইছোঁ, এইফালে এতিয়া বহাই দিম। কুকাৰ পানী ৰেডি কৰি লৈছোঁ। আজি ঘৰ মালিকতে ইডলি চাম্বাৰটো বনাওঁ। কি গৰম, বাগাৰ মাৰি দিওঁ। বনাওঁ পেলাই চাম্বাৰ মছলা দি দিলোঁ। তাৰপিছত জলকীয়া গুড়া অলপ আগত তেলতে দিব লাগিছিল, পাহৰি গ'লোঁ দিবৰ কাৰণে। অকণমান পানী লাগিব। পেলাই এইখিনি অলপমান উতলা হোৱা মানে হেৰি কৰিম, এইফালে ইডলি হেৰিটো ৰেডি কৰিম। মোৰ ইডলি ৰেডি হৈ গ'ল, চাম্বাৰো হৈ গ'ল ধুনীয়া একদম। এতিয়া খাবলৈ বাহিৰটো গৰম গৰম ইডলি চাম্বাৰ। আজি ঘৰ মালিকে তাতে প্ৰথমবাৰ বনাইছোঁ, মই নাজানো, শিকাই দিছে কি কি বস্তু দিব লাগে, এতিয়া বনাইছোঁ।